বন্ধুসকল, আজি মই এনেকুৱা এটা ৰেল ট্ৰেকৰ বিষয়ে আপোনালোকৰ মাজত ক'বলৈ গৈ আছো। আপোনালোকে মজাকে আজিৰ এই ভিডিঅ'টো চাই লওক, আৰু যদি ভাল লাগে আগতে কৈছো ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি থৈ যাব। আৰু বন্ধুসকল, আপোনালোকে চাই আছে মাৰি নিদিবা ইউটিউব চেনেল। মেকলং মাৰ্কেট ৰেলৱে ট্ৰেক থাইলেণ্ড। আৰু বন্ধুসকল, এই ট্ৰেইনখনৰ যাত্ৰীসকলৰ বাবে একদম সুৰক্ষিত। বাহিৰত থকা মানুহৰ বাবে এই ট্ৰেকটো একদম ভয়ংকৰ। আপোনালোকে কথাই বুজা নাই, ৰ'ব মই বুজাই দি আছো। থাইলেণ্ডৰ মেকলং ৰেলৱে ষ্টেচনৰ পৰা ওলোৱা ৰেল লাইনবোৰ মাজমজিয়াত অৱস্থিত বজাৰেৰে পাৰ হৈ গৈছে। ভয় লগা কথা এইটোৱে, ইয়াৰ আটাইতকৈ ডাঙৰ শাক-পাচলিৰ বজাৰখন এই ৰেলৱে ট্ৰেকতে বহে। জাগাৰ অভাৱৰ বাবে ইয়াৰ কিছুমান দোকানী এই ট্ৰেকটোতে বহি যায়। কিন্তু ট্ৰেইন অহা শব্দ পালে সকলোৱে সকলোৰে সামগ্ৰীবোৰ চাইড কৰি লৈ আহে, আৰু ট্ৰেইনখন পাৰ হৈ যোৱাৰ লগে লগে সকলোৱে নিজৰ নিজৰ দোকানবোৰ পুনৰ সেই জেগাত বহাই লয়। আপোনালোকে জানি আচৰিত হ'ব যে ট্ৰেইন আৰু এই লোকসকলৰ মাজত মাত্ৰ 1 ফুটহে ডিফাৰেন্স থাকে, যাৰ বাবে এওঁলোকে হওক নহওক প্ৰতিটো মুহূৰ্ততে প্ৰাণ হেৰুৱাব লগা হ'ব পাৰে। আৰু বন্ধুসকল, আজি যেতিয়া এই ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি থৈ যাব, কাৰণ কি মই এনেকুৱা ভিডিঅ' আৰু দি থাকিম বুলি ভাবছো। আপোনালোকে বা কি কয়? এনেকুৱা ভিডিঅ' লাগে যদি আপোনালোকে মজাকে কমেণ্ট কৰিব, আৰু যেতিয়া আজিৰ এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু এটা বঢ়িয়াকৈ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ লগৰে হওক বা কাৰোবাৰে হওক শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যোনে যোনে নতুনকৈ আহিছে, এই ভিডিঅ'টো চাইছে, মজাকে ছাবস্ক্ৰাইবটো কৰি থব। বন্ধুসকল, তেনেহ'লে আজিৰ কাৰণে আহো দিয়ক, নেক্সট এটা ভিডিঅ'ত লগাল পাম। টাটা, বাই বাই।